বৰপেটা জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰালত কৃষক সজাগতা সমাৰোহ। জিলা পুথিভঁৰালত অনুষ্ঠিত কৃষক সজাগতা সমাৰোহত অংশ লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষক আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। যেতিয়ালৈকে কৃষকসকল আত্মনিৰ্ভৰ হ'ব নোৱাৰে তেতিয়ালৈ অসম আত্মনিৰ্ভৰ হ'ব নোৱাৰিব বুলিও মন্তব্য কৰে। সেয়ে ৰাজ্য চৰকাৰে ধান আৰু সৰিয়হৰ নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণৰ জৰিয়তে চৰকাৰে পূৰ্বৰ 1250 টকা মূল্যৰ বিপৰীতে ৰাজ্যত এতিয়া প্ৰতি কুইণ্টল ধানৰ নিম্নতম মূল্য 2300 টকা নিৰ্ধাৰণৰ ফলত অসম এতিয়া প্ৰতি কুইণ্টল ধান 2550 টকা মূল্যত বিক্ৰী কৰিছে কৃষকে। আনকি সৰিয়হৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অনুৰূপ ব্যৱস্থা অনুসৰি কৃষকৰ পৰা চৰকাৰে প্ৰতি কুইণ্টল সৰিয়হ 6450 টকা মূল্যত ক্ৰয় কৰে। কৃষক সজাগতা সমাৰোহত কৃষকসকলক উপকৃত কৰিব পৰা বিভিন্ন আঁচনি সম্পৰ্কত আলোচনা কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় অনুষ্ঠিত হয়। বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰা, সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, সঞ্জীৱ বৰা, বিজেপিৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাস, বৰপেটা নগৰ উন্নয়ন নিগমৰ অধ্যক্ষ অনিল দাস, অসম পেট্ৰকেমিকেল নিগমৰ অধ্যক্ষ জিতু তালুকদাৰ, কৃষক সভাৰ বৰপেটা জিলাৰ সভাপতি প্ৰাঞ্জল শৰ্মা, বৰপেটা জিলা কৃষি বিষয়া মনীন্দ্ৰ বসুমতাৰী, পশু চিকিৎসা বিভাগৰ জিলা বিষয়া পবিত্ৰ দাস, জিলা মীন বিষয়া বিমল শৰ্মা, কৃষি বিজ্ঞানী পিংকু বৰ্মন উপস্থিত থাকে। এটা বিষয় হৈছে যে কৃষকক কেনেকুৱাকৈ আত্মনিৰ্ভৰ কৰি ইনকাম দুগুণ কেনেকুৱা কৰিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই প্ৰচেষ্টাৰ আধাৰতে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি নিম্নতম সমৰ্থিত মূল্যৰ যি আগবঢ়াইছিলে ধানৰ ক্ষেত্ৰত সৰিয়হৰ ক্ষেত্ৰত পূৰ্বতে আমাৰ চৰকাৰখনে নিম্নতম সমৰ্থিত মূল্যৰ কোনো সুবিধা ল'ব পৰা নাছিলে। কাৰণ কিয়? যিহেতু অসমত যথোপযুক্ত ধান কলৰ মিল নাছিলে বা গুদাম নাছিলে আৰু সেইকাৰণে 2021 চনৰ পৰা আমি নিজে ধান ক্ৰয় কৰা যি ব্যৱস্থা কৰিছোঁ চৰকাৰীভাৱে নিম্নতম সমৰ্থিত মূল্যৰ বিপৰীতে মই 2021 চনত মই ধান বিক্ৰী কৰিছিলোঁ 1200 টকা কুইণ্টলত বিক্ৰী কৰিছিলোঁ। যেতিয়া আমি ন্যূনতম সমৰ্থিত মূল্যৰ যেতিয়া সুবিধা গ্ৰহণ কৰিলোঁ ভাৰত চৰকাৰৰ পৰা আৰু তেতিয়া আমি নিজে 250, তেতিয়া মই নিজে ফুড এণ্ড চিভিল মন্ত্ৰী আছিলোঁ, 250 আমি ধান কল আমি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ উদ্যোগীসকলক কৰি পেলাই আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 40 লাখ টকা তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰিছিল আৰু সেই ধানবোৰ যাতে মজুত কৰি ৰাখিব পাৰি তাৰ কাৰণে আমি গুদামৰ নিৰ্মাণ কৰিছিলোঁ, প্ৰায় 250 গুদাম নিৰ্মাণ কৰিছিলোঁ, যাৰ কাৰণে 10 পৰা 15 লাখ টকা ৰাজসাহায্য দিয়া হৈছিল। এইটো উদ্দেশ্য এইটোৱে আছিলে যে যি ধান আমাৰ অসমৰ কৃষকে 2021 চনত বিক্ৰী কৰিছিলে 1200 বা 1250 টকা, কিন্তু তাৰ পৰৱৰ্তী সময়ত ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে এই ধান আমি পৰৱৰ্তী সময়ত আমি 2190 বা 2022 টকা আৰু অৱশেষত আহি এইবাৰ যি 2300 হ'ল এই 2300ৰ লগত এইবাৰ নতুনকৈ বাজেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ পৰা পুনৰ 250 টকা দিয়াৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ 2300ৰ লগত 250 তাৰমানে অসমৰ কৃষকে ধান যেতিয়া আমাৰ কৃষি ডকুমেণ্ট চেণ্টাৰত বিক্ৰী কৰিব 2550 টকাৰ পায়। গতিকে এইটো আচলতে কৃষকৰ এটা বহুত ডাঙৰ কাম। আৰু দ্বিতীয় হৈছে কি সৰিয়হৰ ক্ষেত্ৰতো আমাৰ অসম চৰকাৰে 500 টকা অতিৰিক্ত দি এতিয়া সৰিয়হ যোনে বিক্ৰী কৰিব তেওঁলোকৰ ক্ষেত্ৰত 6450 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখিনি কাম এইকাৰণে কৰা হৈছে যে মাননীয় প্ৰধানমন্ত্ৰী আমাক কৈছিল যে কিষাণকে ইনকাম দুগুণা হৈ পৰেগা। স্বাভাৱিকতে যি কৃষকে ধান বিক্ৰী কৰিছিলে 1200 টকাত এতিয়া 2500 টকাত বিক্ৰী কৰিব পাৰিব। ঠিক তেনেকুৱাকৈ সৰিয়হৰ দামো আমি অতিৰিক্তভাৱে আমি লৈছোঁ। যিহেতু কৃষক আৰু কৃষিয়ে যিহেতু ভাৰত বা অসমৰ আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড, গতিকে সেই মূল মেৰুদণ্ডক আমি আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাইছোঁ। যেতিয়ালৈ অসমৰ কৃষক আত্মনিৰ্ভৰ হ'ব নোৱাৰে তেতিয়ালৈ অসমখন আত্মনিৰ্ভৰ হ'ব নোৱাৰিব। যাৰ কাৰণে সমান্তৰালভাৱে চৰকাৰৰ সমান্তৰালভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কৃষক মৰ্চা কৃষকসকলক উৎসাহিত কৰাৰ কাৰণে বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। আজি আৰু কৃষি শিক্ষকসকলক বা যিসকল কৃষক শিক্ষকক আজি বিভিন্ন ধৰণে তেওঁলোকক সন্মানিত কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়েও কৃষকসকলক কেনেকৈ আগুৱাই নিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখি আজি বৰপেটাত ৰাজ্যিক ভিত্তিত এক সন্মিলন আয়োজন কৰিছে। মই ভাবোঁ এই সন্মিলনে নিশ্চিতভাৱে আগন্তুক দিনত কৃষকসকলক বিভিন্ন ধৰণৰ সকাহ দিব পাৰিব। কাৰণ আমাৰ অসমৰ কৃষকে এতিয়াও
পৰম্পৰাগত যি ছিষ্টেমত কৃষি কৰি আহিছে সেই কৃষিৰ পৰা কিছু আগুৱাই আহি পেলাই আমি বিজ্ঞান ভিত্তিত কৃষি কৰিব লাগিব। এইবোৰৰ বিষয়ে আমি কৃষকৰ মাজত আমি সজাগতা সৃষ্টি কৰাৰ কাৰণে আমাৰ সভাপতি কৃষক মৰ্চাৰ সভাপতি বৰবৰুৱা ডাঙৰীয়াৰ লগতে আমাৰ সমূহ কাৰ্যকৰ্তাসকলে এনেকুৱাকৈ কাৰ্যসূচী হাতত লৈছে। মই ভাবোঁ যে কৃষকৰ কাৰণে পূৰ্বতে এনেকুৱা ধৰণৰ ব্যৱস্থা হোৱা নাছিলে। আজি পংকজ বৰবৰুৱা সভাপতি গতিকে তেখেতৰ নেতৃত্বত আমাৰ হেৰিয়ে যি কাম কৰিছে মই ভাবোঁ কৃষকৰ সহায় হ'ব। আৰু ৰাজ্যিক সভাপতি মানুহৰ দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে যে কৃষকসকলক যাতে সম্পৰ্ক স্থাপন কৰি কৃষকসকলৰ ক্ষেত্ৰত যে অকল যে আমি ভোটৰ কাৰণে তেনেকুৱা নহয়, কৃষকৰ কাৰণে অসম চৰকাৰে ভাৰত চৰকাৰে যিমানবোৰ সুবিধা আগবঢ়াইছে সেইখিনি যাতে তেওঁলোকৰ মাজত প্ৰচাৰ কৰি সুবিধা বুলি ল'ব পাৰে, সেইকাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে।